নিমিষতে শেষ হৈ গ'ল এটা পৰিয়াল আৰু এই পৰিয়ালটোত বৰ্তমান সময়ত কেনে ধৰণৰ পৰিৱেশ সেই পৰিৱেশটো আপোনালোকক আমাৰ এই প্ৰতিবেদনৰ যোগেদি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। নমস্কাৰ, NKTVৰ সমূহ দৰ্শকক মই কল্পজিৎ শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে মোৰ পাছফালে আপোনালোকে দেখিছে যে নিমিষতে শেষ হৈ গ'ল এটা পৰিয়াল, কন্যাক হেৰুৱাই আজিও ভাষাহীন হৈ পৰিছে তেওঁ পিতৃ। এই যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পাছতেই ৰাজ্যজুৰি সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এটা হাঁহিমুখীয়া এগৰাকী যুৱতীয়ে শেষবাৰৰ বাবে কেনেকৈ বিভিন্ন ধৰণৰ বিহু নাচি তেওঁ সকলোৰে আলোড়ন সৃষ্টি কৰিছিল। তেখেতে এই যিগৰাকী যুৱতী, এই যুৱতীগৰাকীৰ ঘৰ ইতিমধ্যে হয়তো সকলোৱে জ্ঞাত। তেখেতৰ ঘৰ ক'ত বা কালিৰ পৰাই আপোনালোকে এই খবৰ ইতিমধ্যে লাভ কৰিছে সংবাদ মাধ্যমৰ যোগেদি বা সামাজিক মাধ্যমতো এইগৰাকী পাঠক অথবা তেখেতে পাঠেকী অথবা এইগৰাকী বিহুৰ লগত জড়িত নিশামণিক কেনেকৈ সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকক আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰ মাজতেই নিশামণিৰ পিতৃৰ এটি ভাষ্যই সকলোকে আৱেগিক কৰি তুলিছে। পিতৃগৰাকীয়ে হিয়া ঢুকাৰি কান্দিছে, পিতৃগৰাকীয়ে শোকত ভাগি পৰিছে। তেওঁলোকৰ সপোন আছিল নিশামণি। পিতৃও এগৰাকী এনেধৰণেই বিভিন্ন স্থানত বিহুৰ লগত জড়িত। তেখেতো এনেসমূহ কামৰ লগত পিতৃও জড়িত আৰু হঠাৎ অহা এই খবৰটোৱে অভিভাৱকসকলক মুহূৰ্ততেই তেওঁলোকৰ ঘৰখন থানবান কৰি দিলে। নিশামণিয়ে শেষবাৰৰ বাবে কেনেকৈ ইনষ্টাগ্ৰামত এটা ভিডিঅ' বনাইছিল আপোনালোকে হয়তো দেখিছে বা পুনৰবাৰ আমি দৰ্শকসকলক অকণমান দেখাবলৈ চেষ্টা কৰিম। আৰু এই যি ভিডিঅ' সেই ভিডিঅ'ই তেখেতৰ শেষ ভিডিঅ' আছিল। এই যিখন বাহন ট্ৰেভেলাৰ বাহনখনত তেখেতে গৈছিল আৰু ট্ৰেভেলাৰ বাহনখনত উঠিয়েই এই ভিডিঅ'টো তেখেতে প্ৰস্তুত কৰিছিল। তামোলপুৰৰ বিহু হুঁচৰিৰ দলৰ তামোলপুৰলৈ তেওঁলোক গৈছিল আৰু সেই তামোলপুৰত তেওঁলোকৰ যি বিহু অনুষ্ঠান সেই অনুষ্ঠান শেষ কৰি ঘূৰি আহি থকাৰ অৱস্থাতেই এনেধৰণৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হয়। প্ৰথম অৱস্থাত তেওঁলোকক তামোলপুৰ অসামৰিক চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছিল যদিও সংকটজনক অৱস্থাত থকা প্ৰতিগৰাকীক ৰঙিয়াত থকা এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছিল। আৰু শিৱামণি বৰা নামৰ বিহু নাচনীগৰাকীক কালিৰ দিনটোত ICUত তেখেতক ভৰ্তি কৰা হৈছিল আৰু বাকীসকলক পৰৱৰ্তী সময়ত সংকটমুক্ত বুলি ইতিমধ্যেই জানিব দিছিল। আৰু এই ঘটনাৰ পাছতেই যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাৰ পাছতেই নিশামণি হালৈ মৃত্যুক আঁকোৱালি লোৱাৰ পাছতেই কেনেকৈ ৰাজ্যজুৰি এক প্ৰকাৰে শোকাহত হৈ পৰিছে সকলোৱে সামাজিক মাধ্যমত সকলোৱে শেষ বিদায় জনাইছে নিশামণিক। খুব কম সময়ৰ ভিতৰত নিশামণি হালৈ হৈ পৰিছিল সকলোৰে আদৰৰ, সকলোৰে মৰমৰ। অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ নামনি অসমৰ বিভিন্ন স্থানত তেখেতে গৈ বিভিন্ন ধৰণৰ অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিছিল আৰু তেখেত এগৰাকী পাঠেকী হিচাপেও তেখেত পৰিচিত আছিল। বিভিন্ন স্থানত তেখেতে নাম গাইছিল। সমান্তৰালকৈ এইগৰাকী নিশামণি হালৈ বিহু নাচতো এক প্ৰকাৰে পাকৈত আছিল। এই যি নিশামণি হালৈ, এই নিশামণি হালৈ নিশা 2 বজাত সংঘটিত হোৱা সেই ঘটনাৰ পাছতেই তেওঁলোকৰ এই যিখন বাহন, এই বাহনখনত আছিল 11গৰাকীকৈ বিহুৱা বিহুৱতী আৰু হঠাৎ নিশামণি নাইকিয়া হৈ যোৱা সেই খবৰৰ পাছতেই সকলো এতিয়া শোকাহত হৈ পৰিছে। পিতৃগৰাকীও বৰ্তমান সময়ত ভাগি পৰিছে। সংবাদ মাধ্যমত পিতৃগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে নিশামণিয়েই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্বল আছিল। আৰু নিশামণিক হেৰুৱাই এগৰাকী পিতৃ বৰ্তমান সময়ত কেনেকৈ ভাগি পৰিছে সেই পৰিৱেশটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু পিতৃগৰাকীৰ আমি মন্তব্য অকণমান আগবঢ়াব বিচাৰিছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে পিতৃৰ মন্তব্য শুনিলে আৰু তাৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ বিহু অনুষ্ঠান সেই বিহু অনুষ্ঠানসমূহ 12 বজাৰ পূৰ্বেই সামৰণি মাৰিবৰ কাৰণে বিভিন্নগৰাকীয়ে অনুৰোধ জনাইছে বা বিভিন্নগৰাকীয়ে সেই কথা উল্লেখ কৰিছে যে ৰাজ্যত বৰ্তমান সময়ত বহাগৰ সময়, এই সময়ছোৱাত বিভিন্ন ধৰণৰ বহাগৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে আৰু এই অনুষ্ঠানসমূহ যাতে 12 বজাৰ পূৰ্বেই শেষ কৰে। এই যি তেওঁলোকৰ বিহু দল, এই বিহু দলটো যিসকল বিহুৱা বিহুৱতী তেওঁলোকেও সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা লিখিছে। তেওঁলোকে কৈছে যে আমি ৰাতি হ'লে শুব পোৱা নাই, তেনেধৰণৰ কথা কৈ শেষ বিদায় জনাইছে এইগৰাকী নিশামণি
হালৈক। তামোলপুৰৰ ওদালগুৰিত সংঘটিত হয় সেই ভয়ংকৰ ঘটনাটো, আৰু সেই ভয়ংকৰ ঘটনাত প্ৰাণ গ'ল এগৰাকী যুৱতী আৰু ভাস্কৰ জ্যোতি বিহু দলৰ হুঁচৰি দলৰ যিগৰাকী নিশামণি হালৈ মৃত্যুৰ পাছতেই কিন্তু ৰাজ্যজুৰি এক প্ৰকাৰে শোক প্ৰকাশ কৰিছে। বিভিন্নগৰাকীয়ে সামাজিক মাধ্যম যোগে উল্লেখ কৰিছে যে নিশামণি হালৈ তেওঁ অজান দেশত থাকক। সকলোৱেই তেনেধৰণে এষাৰি বাক্যৰে নিজৰ সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে। আৰু নিশামণি হালৈ মৃত্যুৰ পাছতেই পিতৃয়ে কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা তেখেতৰ পৰিয়ালবৰ্গই কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপোনালোকে দেখিছে। আৰু নিশামণি হালৈক হেৰুৱাই সকলো এতিয়া ভাগি পৰিছে। নিশামণি হালৈ যিসকল বন্ধুবৰ্গ সকলোৱেই শেষবাৰৰ বাবে বিদায় জনাইছে। আৰু কালিৰ দিনটোত আমি এটা দৃশ্য দেখিবলৈ পাইছিলোঁ, কেনেকৈ বিহু নাম গাই তেওঁলোকৰ বিহু দলৰ সদস্যসকলে কেনেকৈ নিশামণি হালৈক বিদায় দিছিল। সেই দৃশ্য দেখি হয়তো প্ৰতিগৰাকী অসমীয়া, প্ৰতিগৰাকী ব্যক্তিয়েই চকুলো ওলাই আহিছিল, চকু পানী নিমিষতেই ওলাই আহিছিল। সকলোৱে আশা কৰিছে এই ঘটনাই শেষ ঘটনা হওক, আৰু বহাগৰ এই সময়ছোৱাত এনেধৰণৰ ঘটনা বা অনাগত দিনত এনেধৰণৰ ঘটনা নহওক। বৰ্তমান সময়ত এই যিটো নিশামণি হালৈ নিশামণি হালৈ মৃত্যুৰ পাছতে কিন্তু ৰাজ্যজুৰি এক প্ৰকাৰে সকলোৱেই শোক প্ৰকাশ কৰিছে।